মুনুৰ জন্মদিনটো এইবাৰ অলপ বেলেগ কৰাৰ চিন্তা সকলোৰে। আচলতে কিবা এটা অকেজন নহ'লে ফুৰাও নহয়। বাবলুৱে ক'লে বৌৰ জন্মদিনটোত এইবাৰ ভাল ঠাই এখনলৈ লৈ যাম। পুৱাই গা পা ধুই ময়ো একাজলি আশীষ বিচাৰি নামঘৰত ধূপন্তি দিলোঁ। কালিয়ে অৰ্ডাৰ দি থোৱা কেকটো যে ভায়েকৰ সৈতে গাৰ্গী আহি ঘৰতে দি গ'লহি। পিছে ভুলবশতঃ নামটো মুনুৰ ঠাইত মুন হ'ল। অৱশ্যে নতুন নাম এটা পালে বুলি আমিও জোকাবলৈ সুবিধা এটা পালোঁ। সকলো ঠিক ঠাক কৰি ৰাওনা হ'লোঁ অৰুণাচলৰ দিশে। পিছে জন্মদিনৰ পাৰ্টি কৰিবলৈ গৈ আমাৰ যে গোটেই দিনটো কি অৱস্থা হ'ল আপোনালোকক কি ক'ম আৰু। এনেকুৱা যে অৱস্থা হ'ব একদম ভবা নাছিলোঁ। অৱশ্যে সকলোৱে কয় ন শেষ ভালেই বোলে সকলো ভাল। বহুত ধুনীয়া হয়। এতিয়া আপোনালোকে কেনেকৈ চুই চাব, মই চুই দেখুৱাইছোঁ। তাত চুমু কেলে খায়, যেতিয়া আমি শৰণ লৈছিলোঁ তেতিয়া আমাক কৈছিলে যে গালে মুখে মানে য'ত য'ত চুমা খায় সেইটো হৈছে মৰমৰ, আৰু ইয়াত যিটো মাক বা দেউতাকে বোলে চুমা খায় সেইটো সাহসৰ প্ৰতীক আৰু নিৰাপত্তাৰ প্ৰতীক বুলি কৈছিলে। সেইকাৰণে মাক দেউতাকে কপালত খাব লাগে। দেহা মানুহ কেনি যোৱা অ' দেহা। আমি এটুকুৰা খুব ধুনীয়া ঠাইলৈ আহিছোঁ। যিসকলে আহে নিশ্চয়কৈ গম পাব, সাংঘাতিক ধুনীয়া এটা ভিউ। আৰু এয়া হৈছে অৰুণাচল। অৰুণাচলৰ আমি লংডিঙলৈ আহি আছোঁ। দেহা মানুহ কেনেকুৱা লাগিছে? পাহাৰ ভাল লাগিছেনে? ভাল লাগিছে, বহুত ধুনীয়া ঠাই। সদায় আমি আৰু যান্ত্ৰিকতাৰ মাজত সোমাই থকা এটা দিন যদি এনেকুৱা ঠাইলৈ আহিবলৈ পাওঁ কিমান বেছি ভাল লাগে। অৱশ্যে এতিয়া আমি গন্তব্যস্থলী পোৱাগৈ নাই, তাৰ আগতেই আমি ৰৈ লৈছোঁ। ইয়ালৈ আহি যদি দুটামান ৰিলচ নবনায়, যদি দুটামান ফটো নুতুলে কেনেকৈ হ'ব ন। ইহঁতি কেতিয়া ফটো তুলি আহিলে। এতিয়া বাকী আছোঁ আমি ন মুনুমা। কাটিব লাগে। আচলতে আমি এতিয়া ইয়াতে ৰৈ ল'লোঁ কেক কাটিবৰ কাৰণে। আজিয়ে আমি একদম মুনুৰ বাৰ্থডেটো অলপ বেলেগ ধৰণে পালন কৰিম বুলি ভাবিলোঁ। মুনুৰ লগতে আমাৰো অকণমান ফুৰা চকাও হৈ গৈছে। সদায়নো ঘৰতে কিমান সোমাই থাকিম, সদায় ডিউটি কিমান কৰি থাকিম। এটা দিন অকণমান অহাৰ লগে লগে কাইলৈৰ পৰা আকৌ নতুন উদ্যমেৰে কাম কৰিবৰ কাৰণে মনত যিটো জোৰ লাগে ন, দেহৰ শক্তিটো সদায় থাকে কিন্তু মনৰ শক্তি এটাও মানুহক লাগে নহয়। এয়া এতিয়া মুনুৱে কেক কাটিব। এয়া গাড়ীৰ ওপৰত মুনুৱে বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে অৰুণাচলত। এবাৰ একদম পাহাৰীয়া ঠাইত। শুনো হেপী টু ইউ কৈ দিবা দেই। হেপী টু ইউ, টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ মুনু, হেপী বাৰ্থডে টু ইউ। Happy to you. Happy to you. Happy to you. Papai khale ne? Papai nai dia. Ma khwai dum dia. Ne hate. Hate di lo, hate di dio, hate di dio. De, hoge dia ma khai do. Hate lo bile de. Tumi khaisa? Tumi khaisa? বাৰ্থডে গালে বেছিকৈ পায়। মই নিজেও খাই লওঁ। ডাৱৰখিনি কেনেকুৱা লাগিছে চোৱা মুনু। ৰ'দটো এইফালে নপৰে ন। আমি মুনুৰ কেক চেক কাটি সেইখিনি কৰি এতিয়া আকৌ বেলেগ এঠাইলৈ আহি আছোঁ। কাৰণ আমিতো ভাতটো খোৱা নাই, ভাত খাবগৈ লাগিব। আৰু যিহেতু আজি ইয়াতে খাম বুলিয়ে আহিছোঁ, ভোকো লাগিছিলে, কেক খাই দিলোঁ, অলপ ভাল লাগিছে। আৰু ইমান ধুনীয়া লাগিছে, ৰ'দৰ চিৰিঙনি অকণমান আহিছে। আমি আহি একদম য'লে আহিছিলোঁ তাতে পাই গ'লোহি। এয়া লংডিং ৰিজৰ্ট। ৱেলকাম টু লংডিং ৰিজৰ্টলৈ এতিয়া আমি সোমাম। ভিতৰখন কিন্তু নাজানো দেই কেনেকুৱা, গৈ পাই পেলাই আপোনালোকক দেখুৱাম। ৰিজৰ্টখন আছে বহুত তললৈ, বহুতখিনি ওপৰৰ পৰা নামি আহিব লাগে। আমি আচলতে একদম সমতলত থকা যে এই পাহাৰীয়া ঠাই বুলি ক'লে মানে অলপমান বেলেগ এটা অনুভৱ হৈ যায়। আৰু সেই অনুভৱখিনি ইয়ালৈ যিয়ে আহিব তেওঁহে গম পাব। অনুভৱটো সদায় অনুভৱ সদায় হৃদয়ৰ বস্তু। কিন্তু এনেকৈতো আৰু বুজাই ক'ব নোৱাৰি। সাংঘাতিক এটা ভাল লাগিছে। আজি কিন্তু বাবলু ওলাইছে দেই ভিডিঅ'ত। আৰু আজিৰ ট্ৰিপটো আমি ক্ৰেডিট দিব লাগিব বাবলুক, কাৰণ এইবিলাক ঠাই আমি ইমান চিনিও নাপাওঁ। সি নেটত চালে, তাৰ বোলে লগৰ ল'ৰাইও ক'লে ইয়াতে বৰ ধুনীয়া এখন ৰিজৰ্ট আছে। আৰু বিশেষকৈ লংডিং বুলি ক'লে এনেও ভাল লাগে ন, আমি সেউজীয়া বুলি ক'লে এনেও ভাল পাওঁ। আৰু সেই লংডিঙৰ কাৰণে আহিলোঁ আজি ইয়াতে। মুনুমা
কেনেকুৱা লাগিছে তোমাৰ আজি বহুত ভাল লাগিছে ভবা নাছিলো এনেকে বাৰ্থডেটো পাতিম বুলি মইতো ভবাই নাই বাৰ্থডে পাতিম বুলি ভাইটিয়ে মানে ক'লে আপোনাৰ বাৰ্থডে দিনাখন যাম ওলাব বুলি সেইটো কাৰণে আহিছো আৰু গোটেইখিনি পৰিয়াল আৰু আমি এতিয়া খোৱাগে নাই খামগে আৰু খাই মেলি লওঁ পেট পূজাটো প্ৰথম ন তললে আছে বহুত তললে নামিব লাগে শুনো ভাল ঠাই এটুকুৰালে আহিবলৈ হ'লে ভাল কিবা এটা পাবলৈ হ'লে অলপ কষ্টও যে কৰিব লাগে এও একদম ডাংডালত ধৰি ধৰি আহিছে কষ্ট অকণমান হৈছে ইয়াত উঠিবা ক'ত উঠিবা ভবা কথা বোলে নহয় সিদ্ধি বাটত আছে কণা বিধি এতিয়া কণা বিধি এটা হ'ল এতিয়া মুনুৱেও ইয়াতে কিবা খাই আছে ময়ো খাই আছো গোটেইখিনি জনাই আছো ৰ'ব বেছ জমনি কাহিনী এটা হ'ল তাৰপৰা আমাৰ চেংজনে ৰুটি খাই আছে আৰু একদম লংডিং টাউন পালোহি টাউনতো আজি গোটেই হোটেল বন্ধ কাৰণ আজি বৰদিন খ্ৰীষ্টমাছৰ কাৰণে সকলোৱে যিসকলে পালন কৰিছে আৰু পালনটো কৰিছে গতিকে পালন কৰাৰ কাৰণে কৰ্মচাৰীবিলাক নাই সেইকাৰণে চব বন্ধ এতিয়া আমাৰ কি হ'ব অৱস্থাটো নাজানো যিখনত সোমাইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ ধুনীয়াকৈ কিন্তু তাৰ পৰা আমি ওলাই পিনে গুচি আহিলোঁ আহি পেলাই এতিয়া এয়া খাই আছোঁ এইটো বোলে ইয়াৰ ৰুটি কিন্তু আমাৰ তাত বনোৱা ঠিক জেলেপীটোৰ নিচিনা প্ৰায় একে হয় ন মিঠা মানে চেনি পানী জুবিয়াই দিছে ৰুটিখন বনাই খাবলৈ কিন্তু ভাল লাগিছে ন ভাল লাগিছে খাবলৈ চাহ বোলে কেনেকুৱা মজা মজা এইফালে এয়া সোণটোৱে আনিছে পানীৰ বটল আৰু ইহঁতি মানে কিবা কিবি বজাৰ চজাৰ কৰি আছে কেনেকুৱা ভাইটি এনেকুৱা অৱস্থা হৈছে এতিয়া যি পায় মানে তাকে খাম বুলি গোটেই বিচাৰি ফুৰিছে সিহঁতি দুইটাই আমাক যে নিদিলা যে তেনেকুৱা চব ভাল নাখাবলৈ মজা থেংক ইউ সঁচাকে দেই আমিহে ভাবি থাকো ন বাবুলেও কৈছে আমিহে ভাবি থাকো বোলে ভাত নাই খোৱা ভোক লাগিছে বুলি ইমানেই বস্তু খালো নহয় পেট ভৰি গ'ল তথাপিও এইকেইটা আকৌ খাম আৰু হয় নাই বোলো দিয়া শুন লোৱা এয়া ফুৰি অহা হ'ল খালো না এতিয়ালৈকে ঢেৰ কিবা কিবি খালো না বোলো শাকত আপেল খাই আছো লাগিছে নি ফল মূলতকৈ আৰু কিবা আছে নি না বোলো লংডিঙলৈ আগতে এবাৰ আহিছিলোঁ এইবাৰ আমি দ্বিতীয়বাৰ আহিছোঁ আৰু আগৰবাৰ আহোঁতে ইমান বেছি ঠাইবিলাক চিনিও নাপালোঁ ক'ত ক'ত ভিউ পইণ্ট থাকে ইমান গমো নাপালোঁ যেতিয়া গৈছোঁ তাৰপিছতেহে গম পাইছোঁ যে এনেকুৱা ইমান ধুনীয়া ভিউ পইণ্ট এটা আছে একেবাৰে নতুনকৈ যিসকলে আহিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেহে দেখুৱাই দিছোঁ এই ৰাস্তাটো কেতিয়াও কিন্তু নেৰিব এইখিনিত ভিউ পইণ্ট এইখিনিত ফটো উঠিবই আৰু ইয়াৰ পৰা গোটেই লোকেশ্যনটো ইমান ধুনীয়া দেখি ইমান ভাল লাগে নহয় দেখিবলৈ আৰু এইখিনিৰ পৰা আপোনালোকে চালে মানে এনেই গম পাইছে ন কেমেৰাত কিমান দেখিছে নাজানো বাৰু আৰু বিশেষকৈ এই ৰাস্তাটোৱেদি আমি এনেকৈ আহি আছিলোঁ এতিয়া আমি বাৰু এইফালৰ পৰা ঘূৰি আহিলোঁগৈ ঘূৰি আহিহে আমি ইয়াতে ৰৈছোঁ আৰু এইফালৰ পৰা আহিলে এই তলৰ যিটো ৰাস্তা চাওকচোন এই ৰাস্তাটো ইমান ধুনীয়াকৈ দেখি থাকি এইটো চাওক সাংঘাতিক ধুনীয়াকৈ দেখি থাকি এইটো অসমৰ পৰা যিমানেই মানুহ আহিছে লংডিঙলৈ সকলোৱে চাগে এই অনুভৱটো নিশ্চয়কৈ কৰিছে আমি যে কিমান তলত আছোঁ তাৰ পৰা আমি কিমান ওপৰলৈ উঠি আহিলোঁ ৰাস্তাটো চালে আপোনালোকে গম পাব সেই একেটা ৰাস্তা এইফালৰ পৰা গৈ আকৌ আহি এইফালে ওলাই আহি খুলি দিয়ক তেতিয়াহে হ'ব ই কেনেকৈ চাই আছে চোৱা খাবলৈ দিয়ে চাগে কোনোবাই আমাৰ বাবলু আকৌ কুকুৰৰ লগত বৰ দুষ্টি য'তে যায় তাক কুকুৰে ইমানেই লগ লয় নহয় কোনটো আৰু এটা অকণমান গুণ্ডি হয় তাই গুণ্ডি শুন তাতে বহিবা ভাল লাগিছেনে বহিবলৈ কৈছে চোৱা কবিতা তুমি দিয়া হৈছিলে মনত আছেনে তাই আজি আহোঁতে কৈছে কবিতা ময়ে দিয়া বোলে ফুলি পিন্ধিছোঁ দেই আজি জন্মদিনত কিন্তু এপাত হেৰাই থাকিলে এতিয়া আজিৰ পৰা নহ'ব আৰু এপতীয়াকৈ যদি পিন্ধাই ক'ব ন তুমি দিয়া বুলি বহিম ক'ত বহিম ইয়াত বহিম ঠিক আছে দেই আমি এতিয়া দেখা মানুহ মই আৰু মায়ে ইয়াত বহিম ন পাহাৰীয়া ঠাই ঠাণ্ডাও পৰিছে ইফালে বেলিও লহিয়ালে আমি সোনকালে লংডিঙৰ পৰা ওলাই দিছোঁ আৰু ৰাস্তাত গৈতো ভালকৈ কিবা এটা খাবই লাগিব নোখোৱাকেতো ঘৰলৈ যাব নোৱাৰি ন নেক্সট বছৰ মোৰনো কি হ'ব
ডিচিছন নি গলত জগা পিনে লৈ আহিলি হয় গলত জেগা মই ৰাতি খেল চাবলৈ গৈ 10টা মিনিটৰ লগত ডিছকাছ কৰিলোঁ কালি বোলো বহুত ভাগত বাদ দিওঁ ভাবি বোলে মই বোলে 150 টকা হাফ প্লেট মাংস লৈছিলোঁ ধুনীয়া বুলিছে 4 পিচ দিছে বোলে সৰু কাটি খাইছে বুলি বোলে 300 টকাত বোলে ফুল প্লেট বোলে 8 পিচ দিব বুলি মই ভাবিছোঁ ফুল প্লেটকে 300কে গোটেইকেইটাই বোলো 5টা ল'ম বাকী ভাত বেছি নহয় মানে তাত ভাত 70-80 টকাতকৈ ল'ব ভাতৰ থালি বেলেগৰ দোকান নাই মাংস ললো আৰু ধৰি পেলাই হেৰি ললো খাই দিম আৰু জেগাটো চাই সেইটো জেগাত মনত থাকিব কিন্তু দেই দেখা মানুহ মাৰ জন্মদিন আজি মনত থাকিব ৰাতিপুৱাৰ পৰা ভাত নাখায় খামকে ঘূৰি ফুৰি মুনু এতিয়া কেইটা বাজিলে এইফালে একদম চবে চাওক আৰু দেই এইফালে কিমান ৰাতি হৈ গ'ল মুনু কুচমুচ খাই আহিছে ঠাণ্ডা লাগিছে ন এইখন নতুনকে খুলিছে খুব টাং ঠাইখিনি কি হয় জানো কোনটো ঠাইখিনি কি হয় কি হয় আপোনালোকক অলপ পিছত চাইহে ক'ব পাৰিম আহি থাকোঁতে ইয়াতে দেখিলোঁ খোলা আছে আৰু কিছুদিনৰ আগতে ভাইল পিজি আহিছিলে যেহেতু আপোনালোকেও চাগে তেওঁৰ ভিডিঅ' চাই মই বাৰু বেটা বুলিয়ে কওঁ দেই আমাৰ সোণটোৰ লগৰ যে সি আহি পেলাই এখন দেখুৱাই থৈ গৈছিলে সেইকাৰণে ভাবিলোঁ নিশ্চয়কৈ ভালেই হ'ব আৰু প্ৰথম কথা হৈছে কি ইয়াতে গাড়ী বাগী কিমান সোমাই আছে দেখিছে নাই গাড়ী চাড়ী যেতিয়া থাকিব তেতিয়া জানিবই ভাল নিশ্চয়কৈ হ'বই কাৰণ বেয়া হ'লেতো মানুহ ইয়াত নাথাকিব নাহিব কেতিয়াবা মানুহৰ কিছুমান অভিজ্ঞতা হ'বও লাগে এই অভিজ্ঞতাখিনি কিন্তু মানুহক লাগেও আজি অভিজ্ঞতাটো আমাৰ এইটোৱে হয় যে যেহেতু আজি বৰদিন আছিলে অৰুণাচলৰ নিচিনা জেগাততো বৰদিন পালন কৰিব এই কথাটো আমি জনাটো উচিত আছিলে সেইকাৰণে তেওঁলোকেতো আজি আমি যেনেকৈ বিহুটো পালন কৰোঁ তেওঁলোকে এইটো পালন কৰিবই আৰু পালন কৰিবলৈ যাওঁতে আজি কৰ্মচাৰীসকলে বন্ধ ল'বই আৰু সেইটো কাৰণে আমাৰ এই ভুলটো হোৱাৰ কাৰণে আজি এনেকুৱা হৈ গ'ল যিমান ফুৰিলোঁ গোটেইখিনি পৰিৱেশে ভাল লগা বহুত ভাল লাগিছে ইয়াত আহি বহাৰ পিছতহে দেখিছোঁ কিনো লিখা আছে চাওঁচোন বোলো অনুগ্ৰহ কৰি নদীলৈ পানী বটল নদলিয়াব তেতিয়াহে ভাবিছোঁ ইয়াত নিশ্চয়কৈ নদী আছে দেই পৰ্দাখন দাঙি পেলাই চাইছোঁ এই ইয়াৰ কাষত এখন নদী গৈছে আৰু আনিবলৈ আছে এইখিনি এতিয়া আনিছে আৰু ভাত এতিয়া আমি যে জিবাছ এটা ওলাইছে সেইখিনিতে আছে চবে খোৱাৰ পিছতহে মুনুৱে খাই আছে আৰু অকলে উপায় নাইকিয়া হৈছে আজি খাই কিন্তু সঁচাকৈ বহুত বেছি ভাল লাগিলে ভোকতো আছিলোঁ আৰু বহুত বেছি ভাল হৈছে নৈ এখন আছে চলা নৈ এখন চলা একেবাৰে শেহতীয়াকৈ আহি পেলাই মোক মাত খাৰ লগাবলৈ আহি পাইছেহি এয়া মোৰ আপাৰ ছোৱালী বহুত বেছি ভাল লাগিলে শেষ ভালেই সকলো ভাল বুলি কৈছোঁ গবাই একদম আজি শেষ ভালটো বহুত ভাল হ'ল মুনু এইফালে ওলাই আহা অকণমান মুনু সোমাই আছে চোৱা খাই মেলি শেষ হোৱাৰ পিছত গম পাইছোঁ মোৰ যে আপা ঘৰৰ এখন মানে ৰেষ্টুৰেণ্ট হয় চোৱা এনেকুৱাকে যে শেষ ভাল সকলো ভাল হয় সঁচাকৈ কৈছোঁ দেই বাবলু গৈ থৈ মোৰ আপা ঘৰৰহে হয় এখন সঁচাকৈ খাই মেলিটো উঠিলোঁ আপোনালোকে গম পালে কিন্তু শেষত যে কিবা এটা ইণ্টাৰেষ্টিং এটা ৰৈ থাকে এইখন যে মোৰ ককাইদেউবৰ ধাবা হয় ৰেষ্টুৰেণ্ট হয় মই সঁচাকৈ একদমেই নাজানো বৌ আহি পটকৈ মাতি দিছে মই মানে থতমত খাই গৈছোঁ আৰু আমাৰ সদায় লগ পোৱাও নহয় বৌ মানে মোৰ নিজৰ আপা মোৰ দেউতাৰ বায়েকৰ বোৱাৰী হয় গতিকে ইমান আপোনতাখিনি এনেকৈ যে হঠাতে আহি পাম আজি মুনুৰ বাৰ্থডে বহুত এটা মানে বেলেগ ধৰণৰ এটা হৈ গ'ল আৰু বহুত বেছি মানুহো ইয়াতে বাৰু লগ পালোঁ ভাল লাগিলে আপোনালোককো লগ পাই হঠাতে লগ পোৱা ভতিজাটো এইফালে আছে আহা একদম সঁচা সঁচি ফিডবেক দি থৈ যাম কাৰণ কেলৈ এতিয়া আকৌ চবে ভাবিব আমি এতিয়া খালোঁ বলো গতিকে যে এতিয়া ককাইদেউ বৌ বুলি চিনি পালোঁ ভতিজা বুলি চিনি পালোঁ সেইকাৰণে ভাল বুলি কৈছোঁ বুলি নহয় ৰিয়েলি আপোনালোকে আহিব বহুত ধুনীয়া বহুত টেষ্টি খোৱাৰ পিছতহে এনেও ফিডবেক দিব পাৰি হয় নহয় আৰু বহুত বেছি ভাল লাগিলে এনেকৈ কৰি থাকা আগবাঢ়ি যোৱা আৰু বেলেগ কিবা কৰি আছা নে ইয়াতে আৰম্ভ কৰিছা নে ইয়াতে আৰম্ভ কৰিছা আৰম্ভণিটো ভালেই হৈছে দিয়া ৰাইজে যেতিয়া ভাল পাইছে ভালেই হ'ব আৰু ঠাইখিনি কৈ দিছোঁ এয়া হৈছে সজোৱা মানে আমি আগতে কওঁ সজোৱা আপাদৰ ঘৰলৈ যাওঁ এনেকৈ কওঁ সজোৱা কচুমাৰি কচুমাৰি গতিকে যিসকলে আহে এইফালেদি আহিলে এবাৰ পাক মাৰি থৈ যাব বহুত বেছি ভাল লাগিলে দেই যাওঁ বাই বাই সকলোবোৰ আজি ভিডিঅ'টোৰ পৰা বিদায় লৈ দিছোঁ আৰু বহুত বেছি ভাল লাগিলে সঁচাকৈ আকৌ লগ পাম এতিয়া গৈ থাকোঁ দেই বাই বাই ঠিক আছে থেংক ইউ